বস্তুটো বুজি পাইছে না মাল ফেকো তামাশা দেখো 54,000 টাকা গণ্য বুড়োর তারিখ আমার নেন গেল 54,000 27 জনের 2,000 কে 54,000 জনের 2,000 কে 54,000 আজি নৱজ্যোতি ছাৰৰ হাই উঠি যাব মাল ফেকো তামাশা দেখো 54,000 টাকা গণ্য আমাৰ এক মাহৰ দৰমহা কি কয় টেনশ্যন আপোনালোকে ল'ব নালাগে কোনো ধৰণৰ পাঁচ পেল আকৌ নাই কেৱল নিজৰ ডিচিপ্লিনত কামখিনি এক মাহৰ মেচৰ পইচা একেদিনে খাই দিলা আৰু এক মাহৰ মেচৰ পইচা ছাৰ একেদিনে মাৰি ইমান ফাল্টু মানুহ মানে আমাৰ ব্ৰাঞ্চলৈ থাকিলে থাকে আপোনালোকেও দিব লাগে কুকুৰৰ খাদ্য কুকুৰৰ খাদ্য 4,000 টকা এক পেকেটৰ দাম এই কি কয় এইটোকে হেৰি কিবা নাম কয় এই কেলছিয়াম এনে পেডিগ্ৰী 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 খুৱাব লাগে পেডিগ্ৰী তাৰ ঔষধত 5,000 টকা কুকুৰটোৰ এক মাহত 5,000 বেজি দি থাকিব লাগে সেই আমি ক'ৰ পৰা দিম তাৰপিছত আমি দিয়াৰ দিলোঁ ৰিফ্ৰেছৰ মাতক ল'ব আৰু ল'ব অলপ সহজ পাইছোঁ হ'ব নাই কিবাকৈ তাৰমানে আমি এতিয়া এনেকৈ গঢ়ি আছোঁ দিনকেইটা 6 মাহ আছে আৰু 6 মাহ আজি হ'ল 27 তাৰিখ 28 আজি পৰিল মানে গেলে 28 29 নৱজ্যোতি ছাৰে ইমান 50 হ'ল না ছাৰেতো হাইটতো বহুত চাপৰে ছাৰ কিবা কাহিনী আছে নেকি কাহিনী এই 2 নম্বৰী মানুহে 54 আছে 54,000 এনে মইতো 4,000 টকা এনেকৈ ৰাখি দিব পাৰোঁ আমাৰ ৰাখাৰ লগতে কিমান আছে হেৰি 50 বাকী 4,000 টকা সেইকাৰণে মই এনাক বান্ধাই মানে দিম না এইলা পইচা দিয়াই ভাল ভাল নহয় কোনোদিন বেলেগৰ পৰা পাপৰ জন্ম নালাগে কিবা মোক কৈছে কিবা দিছে এইটো কথাটো বেলেগ অত্যাচাৰ কৰি ল'ব নালাগে মোৰ কথা হ'ল কি আপোনালোকক অত্যাচাৰ কৰিব নোৱাৰে এতিয়া চহিয়ে মাৰিব লাগিব বাকী ইয়াতে আপোনাৰ প্ৰথম হাবিলদাৰে মাৰি দিয়ক একজন ছাবমিট কৰিবই লাগিব ঠিক আছে এই ইয়াতে যেনেকৈ হেৰি কৰিছে এই 4,000 4,000 লিখি দিছে এইটো 4,000 লেখবাই লাগিব একদম মেচৰ টকা হিচাপে বাকী যি এক্সিছ পইচা উঠব লিপিবদ্ধ নহয় ছাৰক সীতা মেনেজ হৈছে মিঠাৰা মুৰি গৈছে 10,000 মান গৈছে বোলে কমপ্লিট খোৱাইলে 10,000 টকা গৈছে খৰচ আৰু জুনিয়ৰ য'ৰ পৰা আহিছে তাতে যাব বেলেগত ট্ৰান্সফাৰ নিদিয়ে আপনি খালি চাব আমাক সেফগার্ড দি থাকে টেনশ্যনে ল'ব নালাগে পইচাটো যাতে অলপ কম খৰচ হয় কম খৰচটো সেইটো আপোনালোকৰ ওপৰত আপোনাক ৰিকুৱেষ্ট কৰিছোঁ আপুনি বচাব পাৰে আপোনালোকৰ ওপৰত সেইটো কমকৈ খৰচ কৰা নহয় কিন্তু বুঢ়াক যিটো দিব ল'ব লাগিবই মাতিনে এতিয়া অলপ বুঢ়াক আপুনি বুঢ়া পূজা কৰি থাকিব পৰাৰ লগে লগে ঢিলা হৈ যায় দিয়ক ছাৰকো তথাপি আপুনি অলপ ৰিকুৱেষ্ট কৰিব আমাৰ হৈ বাবাতো ভোটটো নাপায় ভোট পাব লাগে মই এনেকৈ কৈছোঁ ঠিক আছে এইখিনি মই সুবিধা মানে আৰু বৰ্ডো আপোনালোকে টেনশ্যন ল'ব নালাগে বস্তুটো বুজি পাইছে না মাল ফেকো তামাশা দেখো 54,000 টাকা গণ্য বুড়োর তারিখ আমার নেন গেল 54,000 27 জনের 2,000 কে 54,000 আজি নৱজ্যোতি ছাৰৰ হাই উঠি যাব 27 into 2 है 4 itu सर 2,000 के धरबा लागब नी और 5 जोर हाथ जून 14 साल याते हुए ने नहीं कैलकुलेटर मार दियो 54,000 है 54 है 54,000 कोको আমাদের স্যার খুব স্যার কাজের যদি কম বেশি হয় আপনি গুনি না
আপোনাক আৰু পূৰা ভাল পাব আৰু খাব বিচাৰে আজি পূৰা তাৰে পিছত কেইদিনমান পিছে খান- সপ্তাহমান যোৱাৰ পিছত এই অলপ হেৰি কৰিব। এই মোক নাম কৰি মানুহ ইমান তাৰ কথা আনিব পাৰিম, কিন্তু সিহঁতৰ কিন্তু ইনস্পেকশ্যন সম্পূৰ্ণভাৱে বন্ধ আৰু বৰ্ডৰ দিনাও বৰ্ডটোৰ কৰবা আৰু আপুনি দেখি দিয়ক বৰ্ডটো দিবা হাকে দিব ছাৰ আগে দিব কিমান মাহ পইচা ল'ব আমাৰ এক মাহৰ দৰমহা কি কয় টেনশ্যন আপোনালোকে ল'ব নালাগে। কোনো ধৰণৰ পাছ ফেল একো নাই, কেৱল নিজৰ ডিচিপ্লিনত কামখিনি সেইটোকে ৰাখিব লাগিব। বাকী জানা এক মাহৰ মেচৰ পইচা একেদিনে খাই দিলা আৰু এক মাহৰ মেচৰ পইচা ছাৰ একেদিনে মাৰি উপায় নাই। ইমান ফাল্টু মানুহ মানুহ মানে আমাৰ ব্ৰাঞ্চলৈ থাকিলে থাকে আপোনালোকেও দিব লাগে কুকুৰৰ খাদ্য কুকুৰৰ খাদ্য 4,000 টকা এক পেকেটৰ দাম। এই কি কয় এইটোকে হেৰি কিবা নাম কয় এই কেলছিয়াম পাৰি এনে পেডিগ্ৰী 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 খুৱাব লাগে পেডিগ্ৰী অঁ তাৰ ঔষধত 5,000 টকা কুকুৰটোৰ? এক মাহত 5,000 বেজি দি থাকিব লাগে সেই আমি ক'ৰ পৰা দিম, তাৰপিছত আমি দিয়াৰ দিলোঁ ৰিফ্ৰেছৰ মাতক ল'ব আৰু ল'ব নালাগে কেইটা অলপ সহজ পাইছোঁ হ'ব নাই কিবা কেইটামান আমি এতিয়া এনেকৈ গঢ়ি আছোঁ দিনকেইটা 6 মাহ আছে আৰু 6 মাহ আজি হ'ল 27 তাৰিখ 27 আজি পৰিল মানে গেলে 28 29 ল'ব যদি ছাৰ এই ইমান 50 হ'ল না 50 আচ্ছা ছাৰতো হাইটতো বহুত চাপৰে ছাৰ কিবা কাহিনী আছে নেকি কাহিনী এই 2 নম্বৰী মানুহে 54 আছে টেনশ্যন নাই এনে মইতো 4,000 টকা এনেকৈ ৰাখি দিব পাৰোঁ তাৰপৰা ৰাখাৰ লগে কিমান আছে হেৰি 50 বাকী 4,000 টকা সেইকাৰণে মই এনে বান্ধাক মানে দিম না এইলা পইচা দিয়াই ভাল ভাল নহয় কোনোদিন বেলেগৰ পৰা পাপৰ জন্ম নালাগে আপোনালোকে কিবা মোক কৈছে কিবা দিছে এইটো কথাটো বেলেগ উইলিং অত্যাচাৰ কৰি ল'ব নালাগে মোৰ কথা হ'ল কি আপোনালোকক অত্যাচাৰ কৰিব নোৱাৰে আৰু ছাৰ যেতিয়া মাছ মাংস হ'ব যে টিপিটো আৰু অঁ